হেল্ল' ফ্ৰেণ্ড, আশা কৰিছোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আৰু আজি বহুদিনৰ পাছত আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত মই দেখুৱাব লৈছোঁ মই মোৰ কটনৰ জোপোহা গছ কেইজোপাৰে কেনেদৰে ঘৰখন সজাই তোলোঁ। গতিকে পলম নকৰি এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কটনৰ গছ কেইজোপাৰ টাব মই কেতিয়াবা এঠাইৰ পৰা আন ঠাইলৈ সলনি কৰি দিওঁ, তেতিয়া দেখিবলৈ বেছি ভাল লাগে। আপোনালোকে বাৰু তেনেকৈ কৰে নে নকৰে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। কটনৰ বিভিন্ন প্ৰজাতি আছে আৰু এইজোপা গছ মোৰ বহুত ভাল লাগে, কাৰণ ইয়াৰ কেয়াৰ নল'লেও ই নিজে নিজে গ্ৰথ হয়। গতিকে মোৰ কটনৰ গছ কেইজোপা দেখি আপোনালোকে নিশ্চয় গম পাইছে ইমান ধুনীয়া জোপোহা হৈছে। মই যিহেতু ব্যস্ত থাকোঁ, গতিকে এনেকুৱা কম পৰিমাণে কেয়াৰ লোৱা গছ কেইজোপা মই বেছিকৈ ঘৰত ৰাখোঁ। যদি আপোনালোকেও ব্যস্ত বা ফুলনিত বেছি সময় দিব নোৱাৰে, তেন্তে আপোনালোকে ক্ৰটন নিশ্চয় আনিব। মই ক্ৰটনৰ গছ কেইজোপাৰে কেনেদৰে ঘৰখন সজাই ৰাখোঁ আপোনালোকক সেইটো দেখুৱাই যাম। যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব।